আসসালামু আলাইকুম মোৰ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল গৰৈ মাছৰ পিটিকা। মই দুটা গৰৈ মাছ কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ দুটা সৰু চাইজৰ, নহৰু লৈছোঁ 4 খিলা, অকণমান ধনিয়া পাত আৰু 3টা কেঁচা জলকীয়া। তাৰপিছত লাগিব হালধিৰ গুড়ি আৰু নিমখ। হালধিৰ গুড়িটো মই মাছত দি মাছটো আগত বইল কৰি ল'ম। এতিয়া মই কেৰাহীত মাছকেইটা দি গেছটো অন কৰি দিলোঁ আৰু তাতে অকণমান হালধিৰ গুড়ি দি দিলোঁ। দি 10 মিনিটমান ল' ফ্লেমত বইল হ'ব দিব লাগিব। এয়া মই গেছত ফ্ৰাই পেন বহাই দিলোঁ। এতিয়া অকণমান 2 মিনিটমান গৰম হ'বলৈ দিলোঁ। এয়া গৰম হৈ গ'ল। এতিয়া ইয়াতে মই 2 চামুচমান মাষ্টাৰ্ড অইল দি দিলোঁ। অকণমান গৰম হোৱাৰ পিছত এতিয়া মই ইয়াত দি দিম কাটি থোৱা পিঁয়াজখিনি ল' ফ্লেমত। অলপ ৰঙচুৱা হ'লে মই ইয়াত নহৰু পেষ্ট দি দিলোঁ। তাৰপিছত দিম কেঁচা জলকীয়া। এইখিনি অলপ ৰঙচুৱা হ'লে এইখিনি ৰঙচুৱা হৈ গ'ল পিঁয়াজখিনি। ইয়াত এতিয়া মই মাছখিনি ঢালি দিলোঁ। অকণমান নিমখ দি দিলোঁ। এয়া চাওক মাছখিনি হৈ গ'ল। ইয়াতে অকণমান ধনিয়া পাত দি অলপ লৰাই দি মই গেছটো অফ কৰি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া থালি ৰেডি হৈ গ'ল। ভাত, কেঁচা জলকীয়া, মাছৰ পিটিকা, শাক, ধনিয়া চাটনি আৰু লাও। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। খুদা হাফিজ।